everyone, so আজি আমি আহিলো আমাৰ নেক্সট ভিডিও লৈ আৰু এই ভিডিওত আমি কথা পাতিম এবাউট দা সেল মেমব্ৰেনৰ ওপৰত। তো সেল মেমব্ৰেন বা প্লাজমা মেমব্ৰেন বুলিও কোৱা হয়, এইখিনি হ'ল প্লাজমা মেমব্ৰেন। তো আমি গম পাইছিলো যে সেলৰ যোনটো বাহিৰৰ বাউণ্ডাৰীটো আছে সেই বাউণ্ডাৰীটো কম্পোজ হৈছে কি দি, প্লাজমা মেমব্ৰেন দি। আৰু এই প্লাজমা মেমব্ৰেনৰ আমি ফাংচন কিটা পঢ়িছিলো আমাৰ প্ৰিভিয়াস ভিডিওত। লাইক প্লাজমা মেমব্ৰেনে কি কৰে, আমাক প্ৰটেকশন কৰে, আমাৰ সেলক প্ৰটেকশন কৰে ফ্ৰম any foreign pathogenic bodies or from any mechanical degradation বা কিবা enzymatic degradation হলে এই প্লাজমা মেমব্ৰেনে কি কৰে, আমাৰ সেলৰ ইনাৰ পাৰ্টক লাইক সাইটোপ্লাজম হল বা নিউক্লিয়াস হল এইগিটা বস্তু কি কৰে, ৰক্ষা কৰি ৰাখে। কি কৰে, প্লাজমা মেমব্ৰেনে কৰে। এইটো হল এটি ফাংশন। আৰু আন এটি ফাংশন কি আছে, কি হ'ব, এটি হল প্ৰটেকশন অফ সেল। ফাংশনটো কি হল, এটি হল প্ৰটেকশন। আৰু আন এটি ফাংশনটো কি হল, প্লাজমা মেমব্ৰেনে কি কৰে, ফৰ দা ট্ৰান্সপোৰ্টেশন কাৰণে হেল্প কৰে, ট্ৰান্সপোৰ্টেশন। আন এটি কি হল, ট্ৰান্সপোৰ্টেশন। এটা ট্ৰান্সপোৰ্টেশনটো কি হয়, এটা প্লাজমা মেমব্ৰেন বুলি ক'লে সাপোজ সেল এটি হল, এই বাহিৰৰ খিনিটো হল কি, প্লাজমা মেমব্ৰেন। মই শৰ্টকাটত লিখিছো পিএম বুলি, প্লাজমা মেমব্ৰেন, প্ৰাইম মিনিষ্টাৰ নহয়, প্লাজমা মেমব্ৰেন। কি হ'ব, এই বাহিৰৰ যোনটো পোৰ্শন আছে বা যোনটো বাউণ্ডাৰী আছে তাক কোৱা হয় প্লাজমা মেমব্ৰেন বুলি। তো সাপোজ বাহিৰৰ কিবা এটা আয়নছ আছে বা কিবা সাপোজ বাহিৰৰ পৰা কিবা আয়নছ আহিব বা ওয়াটাৰ আহিব বা প্ৰটিন আহিব বা কাৰ্বহাইড্ৰেট বা গ্লুকোজে আহিব, এইখিনি বস্তু ক'ৰ পৰা আহিব, এই প্লাজমা মেমব্ৰেনৰ পৰা আহিব। এই প্লাজমা মেমব্ৰেন ট্ৰান্সপোৰ্ট কৰিব এইখিনি বস্তু বাহিৰৰ কণ্ডিশ্যন পৰা এই সেলৰ ভিতৰত আহিবৰ কাৰণে এই প্লাজমা মেমব্ৰেনে কি কৰিব, ট্ৰান্সপোৰ্ট কৰিব। এইখিনি বাহিৰৰ পৰা ভিতৰত লৈ আহিব বা ভিতৰৰ পৰা যিকোনো বস্তু প্ৰডিউস হৈছে। সাপোজ সাইটোপ্লাজমত আমাৰ কি হয়, প্ৰটিন প্ৰডিউস হয়, আৰু সেই প্ৰটিন কিটা বাহিৰৰ কণ্ডিশ্যন যাবৰ কাৰণে এই প্লাজমা মেমব্ৰেনে কি কৰে, ট্ৰান্সপোৰ্ট কৰে বা হেল্প কৰে। এইখিনি হ'ল প্লাজমা মেমব্ৰেনৰ ফাংচন। এতিয়া আমি যাওঁ প্লাজমা মেমব্ৰেন মানেনো কি হয়। প্লাজমা মেমব্ৰেন ক'লে আমি কওঁ যে এইটো ফাৰ্ষ্টত ইট ইজ সেমি পাৰমিয়েবল বা সিলেক্টিভলি পাৰমিয়েবল। দুইটা কথা আছে, প্লাজমা মেমব্ৰেন হল সেমি পারমিয়েবল বা সিলেক্টিভলি পারমিয়েবল। সাপোজ এটি হল সেল আৰু এই বাহিৰৰ বাউণ্ডাৰীটো কি হল, প্লাজমা মেমব্ৰেন। সাপোজ কিবা এটা আয়নছ আহি আছে, এইটোৰ সাইজটো ইমান আছে, আৰু আন এটি আয়নছ আহি আছে, সেইটোৰ সাইজটো অলপ ডাঙৰ আছে। এইটো সৰুকে আছে, এইটো স্মল আৰু এইটো লাৰ্জ। আৰু প্লাজমা মেমব্ৰেনত সৰু সৰু পোৰ্স থাকে, সৰু সৰু এনেকে ফুটা থাকে বা পোৰ্স থাকে। সেই পোৰ্সৰ পৰা যদি কিবা এটা বাহিৰৰ পাৰ্টিকলছটো সোমাই আহিব পাৰে, সেইটো কোৱা হয় সেমি পাৰমিয়েবল। মানে আমাৰ প্লাজমা মেমব্ৰেনটো অলপ পাৰমিয়েবল থাকে, টোটালি হাৰ্ড নাথাকে, বস্তুটো অলপ পাৰমিয়েবল থাকে, য'ৰ পৰা সৰু সৰু মলিকুলছ কিটা, স্মল মলিকুলছ কিটা আৰামছে আহিব পাৰে, আৰামছে ভিতৰত আহিব পাৰে, বা সিহঁতে ইজিলি সিহঁতে ভিতৰলৈ যাব পাৰে উইথ দ্য হেল্প অফ দিছ পোৰ্স। কিন্তু সাপোজ যদি লাৰ্জ মলিকুলছ আছে, যোন মলিকুলছটো যাব নোৱাৰে, ভিতৰলৈ যাব নোৱাৰে, ইজিলি পাছেজ হ'ব নোৱাৰে এইকেইটা বস্তু, তো এতিয়া কি কৰিব প্লাজমা মেমব্ৰেনে, প্লাজমা মেমব্ৰেনে নিজৰ ষ্ট্ৰাকচাৰটো অলপ চেঞ্জ কৰি দিব, মানে সিলেক্টিভলি পাৰমিয়েবল কৰিব ইয়াত। মানে সাপোজ বস্তুটো এতিয়া ইমান ডাঙৰ আছে, সাপোজ ইমান ডাঙৰ এইটো মলিকুলছ আছে, তো কি কৰিব, সিহঁতে ইয়াত সাইজটো চেঞ্জ কৰি দিব। সাপোজ ইমান আছে, সিহঁতে বস্তুটো এনেকা চেঞ্জ কৰি দিব, বস্তুটো ইয়াত সোমাই হ'ব পাৰিব। এইটো হ'ল সিলেক্টিভলি পাৰমিয়েবল। মানে দুইটা ফাংশন আছে প্লাজমা মেমব্ৰেনৰ, এটা হ'ল সেমি পাৰমিয়েবল, এটি হ'ল সেমি পাৰমিয়েবল, এইখিনি হ'ল সেমি পাৰমিয়েবল, আৰু আন এটি হ'ল সিলেক্টিভলি পাৰমিয়েবল। এখন এইখিনি হল বেসিক নলেজ এবাউট দি প্লাজমা মেমব্ৰেন। আৰু যদি আমি ষ্ট্ৰাকচাৰলৈ যাওঁ, প্লাজমা মেমব্ৰেনৰ ইন্ট্ৰডাকশ্যনলৈ যাওঁ প্ৰথমত, তো প্লাজমা মেমব্ৰেন কম্পোজ হৈছে প্ৰটিন আৰু লিপিডছৰ পৰা। protein plus lipids is equal plasma membrane. এতিয়া
লিপিডছ বুলি ক'লে আমি কওঁ লিপিডছ হ'ল লাইক ফেটছ মলিকুলছ লাইক তোমাৰ গ্লিচাৰল হ'ল এইকেইটা কি হ'ল লিপিডছ হ'ল। তো এতিয়া এই প্লাজমা মেমব্ৰেনটো কম্প'জ হ'বৰ কাৰণে কোনটো লিপিডছৰ দৰকাৰী তো কি হ'ব ইয়াত এই লিপিডছক কোৱা হ'ব ফস্ফলিপিডছ বুলি কোৱা হয়। তো ফস্ফলিপিডছটো কি হয় ফস্ফলিপিডছ হ'ল কনজুগেটেড লিপিডছ। কনজুগেটেড লিপিডছ মানে কি হয় যেতিয়া দুটি ডিফাৰেণ্ট কম্পাউণ্ডছ এই ফস্ফলিপিডছত কি আছে এই ফস্ফটো কি হ'ল ফস্ফৰাছ বা ফস্ফেট গ্ৰুপ হ'ল আৰু এই লিপিডটো কি হ'ল এই লিপিডটো হ'ল লিপিডছ লাইক ফেট মলিকুলছ লাইক গ্লিচাৰল কোলেষ্টৰল এইকেইটা কি হ'ল লিপিডছ হ'ল। যোনটো বস্তু হাইড্ৰফোবিক থাকে বা ৱাটাৰ লভিং নাথাকে কিবা ৱাটাৰ সলিবল নহয় এইটো হ'ল লিপিডছ। তো এই যোন ফস্ফলিপিডছ আছে এইটো হ'ল কনজুগেটেড লিপিডছ। লিপিডছৰ এটি টাইপ হয় আৰু এই কনজুগেটেড লিপিডছ প্লাছ প্ৰটিন ইজুকেল প্লাজমা মেমব্ৰেন। এইটো হ'ল এটা ডেফিনেশ্যন বা সৰু এটি ইন্ট্ৰডাকশ্যন এবাউট দ্য প্লাজমা মেমব্ৰেন। তো এতিয়া প্লাজমা মেমব্ৰেন বা এতিয়া কি হ'ল আমাৰ যিমান অৰ্গেনিজমছ আছে বা যিমান মাল্টিচেলুলাৰ চেলছ বা মানে মাল্টিচেলুলাৰ অৰ্গেনিজমছ আছে লাইক মানে হিউমেন বিঙে মানে আমি ধৰিলোঁ বা কিবা মেমেলছ হ'ল সিহঁতৰ চেলৰ চাইজটো মানে ভেৰি কৰে লাইক মানে কিছুমানৰ মানে চেলটো নিউমেৰাছ আছে আমাৰ বডিত। তো চেলৰ এটি চাইজ থাকে এতিয়া সাপোজ কোনোবা এটা সাইজ থাকে চেলৰ সেইটো ডাঙৰ আছে কোনোবা চেল আছে সেইটো চেলৰ সাইজটো সৰু আছে মানে বিভিন্ন চেলৰ বিভিন্ন সাইজ হ'ব পাৰে। যদি কি হ'ব আমি এটা গম পালো যে প্লাজমা মেমব্ৰেনটো কম্প'জ হৈছে কিহৰ পৰা প্ৰটিন প্লাছ লিপিডছৰ পৰা। তো এতিয়া প্ৰটিনছ আৰু লিপিডছৰ বিভিন্ন ৰেচিঅ' দি বনিব পাৰে প্লাজমা মেমব্ৰেন বিকজ অফ সাইজ বিকজ বিভিন্ন চেলৰ বিভিন্ন সাইজ হ'ব পাৰে। তো সাপোজ যদি এটা সেলত প্রোটিনৰ ৰেচিঅ' আছে 60% আৰু লিপিডছৰ আছে 40%। যদি এটা সেলত আছে প্ৰটিনৰ আছে 80% আৰু লিপিডছৰ আছে 20%। এনেকে ডিফাৰেণ্ট ৰেচিঅ' হ'ব পাৰে মানে বিভিন্ন সেলত। আৰু এইটো ৰেচিঅ'টো কিহৰ ডিপেণ্ডেণ্ট হয় এবাউট দি সেল সাইজ। সেলৰ সাইজৰ ওপৰত এই প্ৰটিন আৰু লিপিডছৰ ৰেচিঅ'টো ডিপেণ্ড কৰে। আৰু এতিয়া প্লাজমা মেমব্ৰেনক ফ্লুইড মোজাইক মডেল বুলিও কোৱা হয়। কি বুলি কোৱা হয় FLUID ফ্লুইড মোজাইক মডেল বুলি কোৱা হয়। এজন সাইন্টিষ্টে কৈছে ফ্লুইড মোজাইক মডেল বুলিও কৈছে। আৰু এতিয়া প্লাজমা মেমব্ৰেনৰ একচুৱেল ষ্ট্ৰাকচাৰটো 1950s উইথ দ্য হেল্প অফ ইলেক্ট্ৰন মাইক্ৰস্কোপত প্ৰথমত বস্তুটো অবজাৰ্ভ হৈছিল আৰু এইখিনি প্লাজমা মেমব্ৰেনটো প্ৰথমত RBCত প্ৰথমত অবজাৰ্ভ কৰিছিলে। তো এতিয়া এই প্লাজমা মেমব্ৰেনৰ ষ্ট্ৰাকচাৰটোনো কেনেকৈ থাকে সাপোজ এইটো চেল হ'ল চেলৰ ভিতৰত কি আছে চেলৰ ভিতৰত নিউক্লিয়াছ আমি গম পাওঁ এইটো হ'ল নিউক্লিয়াছ আৰু এইখিনি কি হ'ল সাইটোপ্লাজম হ'ল এইখিনি কি হ'ল সাইটোপ্লাজম আৰু এইখিনি কি হ'ল নিউক্লিয়াছ আৰু এই বাহিৰৰ বাউণ্ডাৰীটো কি হ'ল এইখিনি হ'ল বাহিৰৰ বাউণ্ডাৰীটো হ'ল প্লাজমা মেমব্ৰেন। যদি আমি এই চেলক যদি আমি ইলেক্ট্ৰন মাইক্ৰস্কোপত আমি যদি চাওঁ তো এই প্লাজমা মেমব্ৰেনৰ ষ্ট্ৰাকচাৰটো কেনেকৈ হ'ব তো ইয়াৰ ষ্ট্ৰাকচাৰটো কেনেকৈ হ'ব বুলি ক'লে এনেকৈ দি হ'ল এনে কি হ'ব সিহঁতে কি হয় সিহঁতে এটি ফস্ফলিপিড বাইলেয়াৰ হয়। সাপোজ সিহঁতৰ ফস্ফেট আৰু লিপিড সিহঁতে কম্প'জ হৈছে। এইটো হ'ল প্লাজমা মেমব্ৰেনৰ এটি ষ্ট্ৰাকচাৰ। যদি আমি এই সিংগল চাওঁ যদি এইটো বস্তুটো কি হয় সাপোজ মই এনেকৈ ড্ৰ কৰিলোঁ দেখিলোতো মানুহে ক'ব এইটো মানুহ হয় বুলি কিন্তু একচুৱেল চালে কি হয় বস্তুটো এইখিনি কোৱা হয় পোলাৰ হেড বুলি কোৱা হয় আৰু এইখিনি কোৱা হয় হাইড্ৰোফোবিক টেইলছ। মানে আমি গম পালো যে প্লাজমা মেমব্ৰেনটো কম্প'জ হৈছে প্ৰটিনছ আৰু লিপিডছৰ পৰা
আৰু এই লিপিডছটো কি দি কম আৰু এই লিপিডছটো কোনটো লিপিডছ হয় বুলি ক'লে এইটো হ'ল কি কয় কনজুগেটেড লিপিডছ ফসফোলিপিডছ বুলি কৈছিলো মই ফসফেট গ্ৰুপ আৰু লিপিড গ্ৰুপ আছে আৰু এই যোন পোলাৰ হেড হয় এই পোলাৰ হেডটো হ'ল ফসফেট গ্ৰুপ আৰু এই যোন হাইড্ৰোফোবিক টেইলছ আছে এইখিনি হ'ল লিপিড আৰু কোনটো লিপিড বুলি ক'লে গ্লিচাৰল আৰু এই যোন পোলাৰ হেডটো আছে এই পোলাৰ হেডটো হ'ল হাইড্ৰোফিলিক মানে কি হয় ওয়াটাৰ লবিং হাইড্ৰোফিলিক হয় আৰু এই যোন আৰু এই যোন টেইলছ হয় টেইলছটো আমি গম পালো হাইড্ৰোফোবিক হয় বা কি হয় ওয়াটাৰ হেডিং হয় কিয়নো এইটো লিপিডছ হয় আৰু এইটো ফসফেট হয় আৰু এনেকাই এই পোলাৰ হেড আৰু এই হাইড্ৰোফিলিক টেইলছ কিটা লাগি কি হৈছে এটা বাইলেয়াৰ ফৰ্ম কৰিছে এইটো এটা লেয়াৰ এইটো এটা লেয়াৰ তো কি কোৱা হয় এই গোটেইখিনি কি কোৱা হয় ফসফোলিপিড বাইলেয়াৰ বুলি কোৱা হয় যদি আমি ভালকে চাওঁ স্ট্ৰাকচাৰটো বিভিন্ন প্ৰটিনছ বিভিন্ন সুগাৰ মলিকুলছ বিভিন্ন আৰু লাইক কোলেষ্ট্ৰল কিটাও আছে ফেটি এসিডছ কিটা সাপোজ যদি আমি ভালকে চাওঁ প্লাজমা মেমব্ৰেনৰ স্ট্ৰাকচাৰ যদি আমি ভালকে চাওঁ প্লাজমা মেমব্ৰেনৰ স্ট্ৰাকচাৰ তো এইটো গম পালো এইটো পোলাৰ হেড আৰু এইটো কি হ'ল এইটো হ'ল হাইড্ৰোফোবিক টেইলছ তো আৰু কিছুমান বস্তু আছে লাইক প্ৰটিনছ আছে প্ৰটিন টু টাইপৰ হ'ব পাৰে প্লাজমা মেমব্ৰেনত এটা হ'ব পাৰে পেৰিফেৰেল আৰু এটা হ'ব পাৰে ইন্টিগ্ৰেল পেৰিফেৰেলটো থাকে এই সাৰফেসত থাকে এইখিনি কি কোৱা হয় এইখিনি কোৱা হয় পেৰিফেৰেল এইখিনি কোৱা হয় পেৰিফেৰেল প্ৰটিন আৰু আনএডিড প্ৰটিন হ'ব পাৰে সেই প্ৰটিনটো এই প্লাজমা মেমব্ৰেনৰ ভিতৰত হ'ব পাৰে বা এইটো বস্তু ইন্টিগ্ৰেট হ'ব পাৰে এইখিনি আৰু এটা প্ৰটিন হ'ব পাৰে এনেকৈ ইয়াক কি কোৱা হয় ইয়াক কোৱা হয় ইন্টিগ্ৰেল প্ৰটিন বুলি ইয়াক কোৱা হয় ইন্টিগ্ৰেল প্ৰটিন বুলি কোৱা হয় এই টু টাইপছৰ প্ৰটিন হ'ব পাৰে আৰু এই টু টাইপছৰ প্ৰটিনে চেনেল প্ৰটিনৰ কাম কৰে লাইক কিবা এটা ট্ৰান্সপোৰ্ট কৰিবৰ কাৰণে এই প্ৰটিনে হেল্প কৰে তো এতিয়া কি হ'ল আৰু কিছুমান বস্তু আছে লাইক সুগাৰ মলিকুলছ এনেকে ইয়াত সুগাৰ মলিকুলছ কিটাও আছে আৰু এই সুগাৰ মলিকুলছে কি কৰে এই সুগাৰ মলিকুলছে ফৰ দ্য ৰিকগনিশ্যন অৰ ফৰ দ্য সিগনেলিং সাপোজ বাহিৰৰ পৰা কিবা প্ৰটিন আহি আছে বা কিবা এটা গ্লুকোজ আহি আছে বা ওয়াটাৰ মলিকুলছ আহি আছে বা আয়নছ আহি আছে সেইকেইটা বস্তুক চিনাক্ত কৰে কোনে সুগাৰ মলিকুলছে চিনাক্ত কৰে বা এইটো বস্তু কি কৰে ৰিকগনাইজ কৰে বা সিগনেলিং দিয়ে এইটো হ'ল ফাংচন সুগাৰ মলিকুল বা সুগাৰ মলিকুলছ আৰু এই প্ৰটিন কিটা কি কৰে এই প্ৰটিন কিটা ট্ৰান্সপোৰ্ট কৰিবৰ কাৰণে হেল্প কৰে এক্ৰছ দি প্লাজমা মেমব্ৰেন মানে সেলৰ ভিতৰত আনিবৰ কাৰণে এই চেনেল প্ৰটিন কিটা লাইক ইন্টিগ্ৰেল প্ৰটিন কিটা হেল্প কৰে এটি হ'ল প্লাজমা মেমব্ৰেনৰ এটি স্ট্ৰাকচাৰ এতিয়া প্লাজমা মেমব্ৰেনে ট্ৰান্সপোৰ্ট কেনেকৈ কৰে এতিয়া প্লাজমা মেমব্ৰেনত বিভিন্ন ট্ৰান্সপোৰ্ট হ'ব পাৰে লাইক পেসিভ ট্ৰান্সপোৰ্ট আছে এটি আছে এক্টিভ ট্ৰান্সপোৰ্ট এতিয়া পেসিভ ট্ৰান্সপোৰ্টত কি হয় পেসিভ ট্ৰান্সপোৰ্টৰ এনাৰ্জিৰ দৰকাৰ নহয় এত কি হয় পেসিভ ট্ৰান্সপোৰ্টত পেসিভ ট্ৰান্সপোৰ্টত হায়াৰ কনসেন্ট্ৰেশন পৰা লোৱাৰ কনসেন্ট্ৰেশনলৈ মলিকুলছ বা প্ৰটিনছ বা ওয়াটাৰ মলিকুলছ কিটা আহে সো তাত কি হয় তাত কোনো এনাৰ্জি বা এটিপিৰ কোনো দৰকাৰ নাই কিন্তু এক্টিভ ট্ৰান্সপোৰ্টত কি হয় এইটো লোৱাৰ কনসেন্ট্ৰেশন পৰা বা তলৰ পৰা ওপৰলৈ যায় আৰু তলৰ পৰা ওপৰলৈ যাবৰ কাৰণে কি লাগে এনাৰ্জি লাগে তো এটা আমি আহো এবাউট দা মেমব্ৰেন ট্ৰান্সপোৰ্ট মানে প্লাজমা মেমব্ৰেনত কেনেকৈ ট্ৰান্সপোৰ্ট হয় কিবা আয়নছৰ বা প্ৰটিনছৰ বা গ্লুকোজৰ বা যিকোনো ওয়াটাৰ মলিকুলছৰ তো কি হ'ব সাপোজ যদি ট্ৰান্সপোৰ্টৰ যদি বস্তু চাওঁ ট্ৰান্সপোৰ্টেশ্যন যদি আমি চাওঁ ট্ৰান্সপোৰ্টেশ্যন কেনেকৈ হ'ব পাৰে ট্ৰান্সপোৰ্টেশ্যন টু টাইপৰ হ'ব পাৰে ট্ৰান্সপোৰ্টেশ্যন যদি আমি ট্ৰান্সপোৰ্টেশ্যন চাওঁ ট্ৰান্সপোৰ্টেশ্যন ইন প্লাজমা মেমব্ৰেন যদি ট্ৰান্সপোৰ্টেশ্যন চাওঁ তো এইটো পেসিভ হ'ব পাৰে পেসিভ ট্ৰান্সপোৰ্ট বা এক্টিভ ট্ৰান্সপোৰ্ট হ'ব পাৰে এতিয়া পেসিভ ট্ৰান্সপোৰ্টত কি দৰকাৰী পেসিভ ট্ৰান্সপোৰ্টত এটিপি দৰকাৰী বা এনাৰ্জি দৰকাৰী নহয় ইয়াত নো এনাৰ্জি ৰিকুৱাৰ্ছ
transports from higher concentration to lower concentration. কি হয় এটো হল পেসিভ কিন্তু অ্যাক্টিভ এনার্জি ডিপেন্ডেন্ট ইয়াত এনার্জি লাগে ফর দা ট্রান্সপোর্টেশন আৰু ইহঁতক কি হয় ইহঁতক লোৱাৰ পৰা ইহঁতে হায়াৰ লৈ যায় লোৱাৰ টু হায়াৰ যায় লোৱাৰ পৰা হায়াৰ লৈ যায় আৰু এইটো হায়াৰ পৰা লোৱাৰলৈ হয় তো ইয়াত কোনো এনাৰ্জি নালাগে ইয়াত এনাৰ্জি লাগে ইয়াত এনাৰ্জি নালাগে ইয়াত মানে এটিপি নালাগে নো এটিপি ইয়াত এটিপি ডিপেন্ডেন্ট ইয়াত এটিপি লাগে এটিপি কি হয় এটিপি কি কৰে এনাৰ্জি প্ৰভাইড কৰে এডেনোসিন ট্ৰাইফসফেট এতিয়া আমি চাও ট্ৰান্সপোৰ্টেশনটো কেনেকৈ হয় প্লাজমা মেমব্ৰেনত যদি প্ৰথমত আমি চাও ওয়াটাৰ মলিকুলস টু উইথ দ্য হেল্প অফ ডিফিউশনে বা অসমোসিসে ওয়াটাৰ মলিকুলস কিটা from the higher concentration to lower concentration এটা ট্রান্সপোর্ট কৰিব পাৰে এতিয়া কি হ'ব সাপোজ ওয়াটাৰ মলিকুলস আছে ওয়াটাৰ মলিকুলস কিটা আছে কি হ'ব সাপোজ এইটো হল প্লাজমা মেমব্ৰেন মই ফৰ টেষ্ট আছে কিছু প্লাজমা মেমব্ৰেন এইটো হল প্লাজমা মেমব্ৰেন যদি এটা আছে ওয়াটাৰ মলিকুলস আছে এইখিনি বস্তু ভিতৰত আহিব লাগে সাপোজ ইয়াত আছে হায়াৰ কনসেন্ট্রেশন মেটাৰ কনসেন্ট্রেশনটো কি আছে হায়াৰ আছে আৰু এফালে আছে লোৱাৰ কনসেন্ট্রেশন এই বস্তুটো কি হয় উইথ দা হেল্প অফ চেনেল প্ৰোটিন এই যোনটো ইন্টিগ্ৰেল প্ৰোটিন আছে তাৰ পৰা বস্তু কি হ'ব পাসেজ হৈ গুচি যাব এইটো হল ওয়াটাৰ মলিকুলস উইথ দা হেল্প অফ ডিফিউজন কিন্তু in passive transport or in the active transport কি হ'ব এটা পেসিভ ট্রান্সপোর্ট কি হ'ব পেসিভ ট্রান্সপোর্টটো একই হ'ব ইহঁতৰো কি হ'ব ফ্ৰম দা হায়াৰ কনসেন্ট্রেশন টু লোৱাৰ কনসেন্ট্রেশন আহিব ইয়াত কি হ'ব সাপোজ ইহঁতৰ উইথ দা হেল্প অফ চেনেল প্ৰোটিন যোনটো প্লাজমা মেমব্ৰেনৰ ভিতৰত যোনটো প্ৰোটিন কিটা আছিলে এই যোন প্ৰোটিন কিটা আছিলে ভিতৰৰ ইন্টিগ্ৰেল প্ৰোটিন কিটা আছিলে এই ইন্টিগ্ৰেল প্ৰোটিনৰ উইথ দা হেল্প অফ এই ইন্টিগ্ৰেল প্ৰোটিন এই পেসিভ ট্রান্সপোর্টটো হ'ব পাৰে সাপোজ এফাৰ পৰা কিবা প্ৰোটিনটো আহিলে আৰু এই প্ৰোটিনৰ এফালে আছে হায়াৰ কনসেন্ট্রেশন এটা আছে হায়াৰ কনসেন্ট্রেশন আৰু এফালে আছে লোৱাৰ তো উইথ দা হেল্প অফ দিস চেনেল প্ৰোটিন কি হ'ব এইখিনি বস্তুটো কি হ'ব এইখিনি বস্তু ট্রান্সপোর্ট হ'ব পাৰে ফ্ৰম দা আউটাৰ কন্ডিশন টু সাইটোপ্লাজম বা সেল এইটো হল বহুটা পেসিভ ট্রান্সপোর্টত এনার্জি নালাগে এইটো হল পেসিভ ট্রান্সপোর্ট সাপোজ এফালে আছে হায়াৰ কনসেন্ট্রেশন আৰু এফালে আছে লোৱাৰ কনসেন্ট্রেশন সাপোজ প্ৰোটিন নহয় সাপোজ যদি ইয়াত গ্লুকোজ মলিকুলে আছে সাপোজ যদি ইয়াত গ্লুকোজ মলিকুলস আছে তো এই গ্লুকোজ মলিকুলসটো কি হ'ব এই গ্লুকোজ মলিকুলসটো উইথ দা হেল্প অফ চেনেল প্ৰোটিন ফ্ৰম হায়াৰ কনসেন্ট্রেশন টু দা লোৱাৰ কনসেন্ট্রেশন ট্রান্সপোর্ট হ'ব পাৰে কিন্তু যদি এক্টিভ ট্রান্সপোর্ট আছে এক্টিভ ট্রান্সপোর্টত কি লাগিব এক্টিভ ট্রান্সপোর্ট আমি কৈছিলো যে ইয়াত এটিপি প্ৰয়োজন আছে ইয়াত কিবা এনাৰ্জিৰ প্ৰয়োজন আছে যদি এইটো এক্টিভ ট্রান্সপোর্ট হয় যদি এইটো হল প্লাজমা মেমব্ৰেন এইটো হল টেইলস আৰু ওপৰটো পোলাৰ হেডস আৰু এইখিনিত আছে প্ৰোটিন চেনেল প্ৰোটিন বা ইন্টিগ্ৰেল প্ৰোটিন যদি এফালে আছে গ্লুকোজ আছে আৰু এই গ্লুকোজৰ কনসেন্ট্রেশনটো লোৱাৰ আছে আৰু এফালে কনসেন্ট্রেশনটো হায়াৰ আছে তেতিয়া কি হ'ব এটা তলৰ পৰা ওপৰলৈ যাব কাৰণে এনাৰ্জি লাগিব তো এই এনাৰ্জিটো কোন ফৰ্মত আহিব বুলি ক'লে এটিপি ফৰ্মত আহিব উইথ দা হেল্প অফ এটিপি এই গ্লুকোজ মলিকুলসটো এই চেনেল প্ৰোটিন পৰা ট্রান্সপোর্ট হ'ব পাৰে ফ্ৰম দা লোৱাৰ কন্ডিশন টু দা আপাৰ কন্ডিশন
মানে তলৰ পৰা ওপৰ যাবৰ কাৰণে এনাৰ্জি লাগে, কিন্তু ওপৰৰ পৰা তলত আহিবৰ কাৰণে এনাৰ্জি নালাগে। কিয়নো পাহাৰৰ পৰা পানীটো পৰি আছে, তাত কি লাগিব, তাতো এনাৰ্জি নালাগে, কিয়নো পাহাৰৰ পৰা আৰামকে বস্তুটো আহিব পাৰে তলত, তাত কোনো এনাৰ্জি কোনো তাত একো দৰকাৰ নাই। কিন্তু যদি আমি পাহাৰৰ ওপৰত খোজকাঢ়ি যাওঁ তেতিয়া কি হ'ব, আমাৰ এনাৰ্জি লছ হ'ব নাই, আমাক এনাৰ্জি লাগিব নাই, হয় ন? তো এইটোৱে কথাটো, এইটোৱে হ'ল যদি এফালে লোৱাৰ কনচেন্ট্ৰেশ্যন হয়, যদি এইটো বস্তুটো তলত আছে আৰু এইটো বস্তুটো ওপৰত আছে, তো সিহঁতে এনাৰ্জিটো সিহঁতে কণ্ট্ৰিবিউট কৰিব লাগিব, তেতিয়াহে বস্তুটো ওপৰত আহিব পাৰিব, তেতিয়াহে গ্লুক'জ মলিকুলছটো হায়াৰ কনচেন্ট্ৰেশ্যন আহিব পাৰিব উইথ দ্য হেল্প অফ এনাৰ্জি। যদি এনাৰ্জি নাথাকে তো বস্তুটো আহিব নোৱাৰিব। কিন্তু পেচিভ ট্ৰান্সপৰ্টত কি আছিলে, পেচিভ ট্ৰান্সপৰ্টত এফালে আছিলে হায়াৰ কনচেন্ট্ৰেশ্যন আৰু এফালে আছিলে লোৱাৰ কনচেন্ট্ৰেশ্যন, তো তাত কোনো এনাৰ্জি দৰকাৰ নাছিলে, সিহঁতে আৰামকে হায়াৰৰ পৰা লোৱাৰলৈ আহিব পাৰে, কিয়নো পাহাৰৰ পৰা পানীটো আৰামকে তলত আহে, তাত কোনো এনাৰ্জি দৰকাৰ নাই। এইখিনি হ'ল ট্ৰান্সপৰ্টেশ্যন ইন প্লাজমা মেমব্ৰেন, লাইক এক্টিভ ট্ৰান্সপৰ্ট বা পেচিভ ট্ৰান্সপৰ্ট। এইখিনি হ'ল কি, এইখিনি হ'ল ট্ৰান্সপৰ্টেশ্যন। চ' আজি আমি প্লাজমা মেমৰ ওপৰত ক'লোঁ। এতিয়া আমি নেক্সট ভিডিঅ'লৈ আৰু যিমান চেল বায়'লজি যিমান পৰ্চনছ আছে সেইটা আমি কভাৰ কৰিম। থেংক ইউ ফৰ দ্য ৱাচ।